আরে তহঁতে কি মনোবত ৰাখিছ নেকি? অহাকালি এক্সামৰ ৰিজাল্ট দিব, তাতে ইমান ভয় খাব লাগেনে? বল গছৰ তলত বহি অকণমান লুডু খেলো, মনটো অলপ ভাল লাগিব। বল বল। বিজু, ৰাহুলে দেখোন কেতিয়াবা এক্সামৰ ৰিজাল্ট আনিবলৈ গৈছিল, ইমান দেৰি হ'ল আহিয়ে পোৱা নাই যে। তাকেতো মৃদুল, কিয় বা ইমান দেৰি কৰিলে? আৰু আমাৰ ৰিজাল্ট বা কি হ'ল? ৰাহুল, কি হ'ল? এক্সামৰ ৰিজাল্ট আনিলি নে? কি হ'ল ৰাহুল? আমাৰ ৰিজাল্ট ভাল নহ'ল নেকি? বিজু, মৃদুল, আমাৰ তিনিজনৰে ৰিজাল্ট। কি হ'ল ৰাহুল, নকওঁ কিয়? আমাৰ তিনিজনৰে ৰিজাল্ট বহুত ভাল হৈছে বন্ধু। কি ৰাহুল, সঁচাই নে? সঁচাই, আমি তিনিজনে বহুত ভালকৈ পাছ কৰিছো। সেইকাৰণে মিঠাই অলপ লৈ আহিছো। মই আহোঁতে খাই আহিছো, তহঁতে খাই ল। বল এতিয়া নিজৰ নিজৰ মা দেউতাক খবৰবোৰ দি গৈ। ঠিক আছে বল। মৃদুল, তই যা গৈ যা, তোৰ মা দেউতাক খবৰটো। তোৰ যে মা দেউতা নাই, মই পাহৰিয়ে গৈছিলো মৃদুল। হ'ব দে মৃদুল, তই আমাৰ লগতে আহ, ঘৰত অলপ দেৰিকৈ যাবি। বল যাওঁ এতিয়া। মৃদুল, তহঁত বচোন। বহ। মৃদুল, কি হ'ল? এই দুদিন যে তই ওলাই যোৱা নাই? সেইবোৰ এতিয়া বাদ দে বিজু। আৰু মৃদুল শুন, এতিয়া আমি দুজনে সিদ্ধান্ত এটা লৈছো যে আমি তিনিজনে কটন কলেজত এডমিশ্যন ল'ম, আৰু তাত আমি একেলগেই থাকিম। তই এই সিদ্ধান্তত মান্তি আছনে মৃদুল? কটন কলেজ? তহঁতে দেখোন মোৰ ঘৰৰ অৱস্থাটো জানয়েই। কটন কলেজত পঢ়িবলৈনো মই ইমান টকা ক'ত পাম? তহঁতে যাগৈ যা, মই আৰু কলেজত পঢ়িব পাৰোঁ নে নোৱাৰোঁ তাৰ কোনো আশাই দেখা নাই। তহঁতে যাগৈ, ভালকৈ পঢ়িবি, ডাঙৰ মানুহ হবি। হ'ব, ইমান লেকচাৰ দিব নালাগে। টকা আমি দিম নহয়, মুঠতে তই আমাৰ লগত যাবই লাগিব। মৃদুল, আমি থকালৈকে তই টকাৰ কাৰণে কেতিয়াও চিন্তা নকৰিবি। টকা আমি দিম নহয়, মুঠতে আমি তিনিজন জীয়াই থকালৈকে আমি একেলগেই থাকিম। আমি এতিয়া যাওঁ, কালি এডমিশ্যন আছে নহয়, তই ওলাই থাকিবি। আৰু টকাৰ কাৰণে একেবাৰে চিন্তা নকৰিবি। বিজু, ৰাহুল, যোৱা জন্মত নিশ্চয় মই কিবা ভাল কাম কৰিছিলোঁ, সেইকাৰণে ভগৱানে মোক তহঁত দুজনৰ দৰে বন্ধু দিছে। হ'ব দে, কালি ওলাই থাকিবি, আমি এতিয়া যাওঁ। মৃদুল, মৃদুল। বিজু, তহঁত বহিবি আহ। হ'ব, বহিব দিব নালাগে। ৰাহুল, কি হ'ল? কিবা খঙত থকা যেন পাই দেখোন। কিয় খং নুঠিব? তই যে ইমান ডাঙৰ চাকৰি এটা পালি, আমাক জনাইছনে? দে, আমাক কোৱাৰ প্ৰয়োজন নাই বুলি ভাবিলি? তেনেকে কিয় কৈছা বিজু? চাকৰি পাইছোঁ হয়, কিন্তু তহঁতকনো মই কেনেকৈ এৰি যাওঁ? সেইকাৰণে মই চাকৰিত নোযোৱাৰ সিদ্ধান্ত লৈছোঁ বিজু। কি? তই পাগল হৈছে নেকি মৃদুল? আমাক এৰি যাবৰ কাৰণে তই চাকৰি নকৰ? আমাৰো দুখ লাগিব মৃদুল, তই আমাৰ পৰা দূৰত থাকিলে। কিন্তু তই যদি চাকৰিলৈ নাযাৱ, তেতিয়াহ'লে আমি বেছিহে দুখ পাম। গতিকে
তই যদি আমি সুখত থকাটো বিচাৰ তই চাকৰিলৈ যাবই লাগিব। কিন্তু ৰাহুল, কোনো কিন্তু নাই, মুঠতে আমি এটাই জানো, তই চাকৰিলৈ যাবই লাগিব। মই যাওঁ দে, তহঁতে ভালকৈ থাকিবি। মৃদুল, এইখিনি ল, তোৰ কামত আহিব। ন তই কিবা কিনি লবি। বিজু, ৰাহুল, হ'ব দে, যোৱাৰ সময়ত এতিয়া কন্ধাব নালাগে, যা তই। মৃদুল, ভালকৈ থাকিবি আৰু ফোন কৰি থাকিবি। যা এতিয়া। ৰাহুল, মৃদুলক এবাৰ ফোন কৰচোন, কিবা কেনে আছে, কিবা খাইছে, ফোন এটা কৰি খবৰ লচোন। তই ঠিকেই কৈছ। মৃদুল, কি ক'লে ৰাহুল? সি ভালে আছেনে? আছে দে, সি এতিয়া অফিচতে আছে, সেইকাৰণে বেছি সময় ফোনত কথা পাতিব নোৱাৰিলে। ৰুমত গৈ ফোন কৰিম বুলি কৈছে। ব'ল এতিয়া ঘৰলৈ যাম। ৰাহুল, কিয় মাতিছিলি মোক? বিজু, আজি ইমান দিন হ'ল মৃদুলে এবাৰো ফোন কৰা নাই, আৰু আমি ফোন কৰিলেও ৰিচিভ নকৰে। তাকেইতো, তাৰ কিবা বিপদ হোৱা নাইতো? বিপদ? তই এবাৰ কি কৈছ? আমি থাকোঁতে তাৰ কিবা বিপদ হ'ব পাৰে নেকি? বা তাক আমি বিপদত কৰিব দিম নেকি? তই ঠিকে কৈছ, কিন্তু আমি থাকো ইয়াত আৰু সি থাকে ইমান দূৰত, গতিকে তাৰ কিবা বিপদ হ'লেও আমিনো কেনেকৈ গম পাম? বিজু, আমি এনেকৈ থাকিলে নহ'ব। সঁচাকৈ তাৰ কিবা বিপদ হ'ব পাৰে, গতিকে আমি তাৰ ওচৰলৈ যাবই লাগিব। আমাক দেখিলে সি বহুত সাহস পাব। ঠিকেই কৈছ ৰাহুল, কালি আমি তাৰ ওচৰলৈ যাম ব'ল। কিবা হৈছে তাৰ? কি হ'ল মৃদুল, আমাক চিনি পোৱা নাই নেকি? মৃদুল, মোক চিনি পোৱা নাই নেকি? মই বিজু, তোৰ সৰুকালৰ বন্ধু।
কিয় চিনি নাপাম? আছোন ভিতৰলৈ আহ। কৰোৱা নিৰুল, তই কিন্তু বৰ ধুনীয়া ঘৰ বনাইছ দেই। আমাৰ বন্ধু আজি ইমান ডাঙৰ মানুহ হৈ গ'ল, দেখি বৰ ভাল লাগিছে দেই বাইদেউ। বুজিছিলোঁ। তহঁত অলপ বহ, মই আহি আছোঁ। বিজু, ৰাহুল, ইয়াত অলপ টকা আছে, দুয়োজনে ভগাই লৈ লবি। কি হ'ল এনেকৈ চাই থাকিলি যে? তহঁতে মোৰ ঘৰত অহাৰ উদ্দেশ্য এইটোৱে নহয় জানো? মানে তহঁতে যে মোক টকা অলপ দিছিলি, সেইখিনি নিব অহা নাই জানো? ইয়াত সেইখিনি টকাই আছে, তাতকৈ অলপ বেছিকৈহে দিছোঁ সুদ হিচাপত। দুইজনে ভগাই লবি। মৃদুল, আমি টকা দিবলৈ অহা নাই। বহুদিন হ'ল তোৰ খবৰ এটা পোৱা নাই যে, সেয়েহে তই বিপদত পৰা বুলি খবৰ এটাহে ল'ব আহিছিলোঁ। মৃদুল, আমি ভাবিয়েই নাচালোঁ যে তই এতিয়া বহুত ডাঙৰ মানুহ। ডাঙৰ ডাঙৰ মানুহৰ লগত কথা বহা কৰ। গতিকে তইনো আৰু আমাক ক'ত মনত ৰাখিবি? হয়নে মৃদুল? বিজু, ব'ল এতিয়া। মৃদুল আৰু আমাৰ আগৰ বন্ধু হৈ থকা নাই, সি এতিয়া বহুত ডাঙৰ মানুহ। আমি আহিলে হয়তো লাজো পাব পাৰে, গতিকে ইয়াৰ পৰা যাওঁ মই। যাওঁ দে মৃদুল, তই ভালকে থাকিবি। কিবা বিপদ হ'লে জনাবি। ব'ল ৰাহুল। ৰাহুল, যাওঁতে দুৱাৰখন ভালকৈ মাৰি থৈ যাবি, আৰু নেক্সট টাইম মোৰ ঘৰলৈ আহিলে মোক নুসুধাকৈ নাহিবি। আৰু যদি একেবাৰেই নাহিবি, যা এতিয়া, যা এতিয়া, যা এতিয়া, যা এতিয়া।